নমস্কাৰ মই ডিফু মেডিকেল কলেজৰ প্ৰিন্সিপাল ডক্টৰ সুমিত্ৰা হাজেৰি কৈ আছো সো এই সপ্তাহটো আমাৰ নেশ্যনেল সাৰ্জনছ উইক আমাৰ ষ্টেটত বিভিন্ন কলেজবোৰ বা বিভিন্ন আমাৰ ষ্টেট ব্ৰাঞ্চেছ অফ সাৰ্জাৰী বুলি কয় সেই তেওঁলোকে সবে নিজৰ নিজৰ চেপ্টাৰত বেলেগ বেলেগ ধৰণৰ ফাংচন পাতি আছে সাৰ্জনছে So, Difu Medical College to our surgeons or jito surgery group. তেওঁলোকে আজি পৰা আৰম্ভ কৰিছে আজি হ'ব প্ৰথমে workshop বুলিলে কয় আমি হেতুই বুজাম যে বেলেগ ধৰণৰ অপাৰেশন বা এটা উচ্চ অপাৰেশন যিটো কমনলি মেডিকেল কলেজত নহয় হেবোৰ তো এইটো অপাৰেশন কৰিবলে আমাৰ সুপাৰ স্পেশালিষ্ট যাক কয় সুপাৰ স্পেশালিষ্ট ইন দ্য ফিল্ড অফ kidney or ureter aru excretory system তেওঁলোকে আহিছে তেওঁলোকে kidney ureter ওপৰত অপাৰেশন কাটাকুটি নকৰি stone to উলোৱাৰ এটা অপাৰেশন দেখুৱাব আমাৰ ইয়াতে 7টা কেস আছে কিমান পাৰিব কেইটা পাৰিব নাজানো কিন্তু বহুত কেসই আছে তেনেকুৱাকে সো কিছুমান stone আছে kidney কিছুমান stone আছে ureterত তো এটুত আমি আকো কৈ আছো কাটাকুটি নকৰি প্লাই স্টোন টু ৰিমুভ কৰা সো এইটো কাৰণে মই ভাবো যে আমাৰ ডিস্ট্ৰিক্টৰ যিখিনি পেশেন্ট যেটো সাধাৰণতে এটো এফৰ্ড কৰিব নোৱাৰে তো এইটুত আজিৰ ওয়াৰ্কশ্বপত তেওঁলোকে বেনিফিট কৰিব তাৰ বাহিৰে আজি ইভিনিংত এটা CME program continued medical education বুলি কয় তো তাতে লেকচাৰছ হ'ব এটা হ'ব on thyroid এটা হ'ব on head and neck cancer আৰু also on kidney so এইটো হয় তাৰপিছত আকৌ 13 তাৰিখে এটা awareness health camp পাতা হৈছে in Manja তো তাতেও breast cancer ৰ ওপৰত বেছি আমি গুৰুত্ব দিম তথাপি সব ধৰণৰো কেছ সোৱা হ'ব আৰু 14 তাৰিখত এটা blood donation camp কৰিব আমাৰ সাৰ্জনসও দিব আৰু ব্লাড আৰু বেলেগ জুনে আহে তেওঁলোকে দিব সো এইটো পাতিপ্লাই আমি তো দেখুৱাম যে আমি সাৰ্জাৰী অকল মেডিকেল কলেজত বা অকল হস্পিটালত আমাৰ কামখিনি সীমিত নহয় আমি সোসাইটিক আমি কন্ট্ৰিবিউট কৰি আছো আৰু মানুহবোৰ যেতে বেনিফিট হয় হেতু চাই আছো তো আজি আপোনাক এটা সৰু কথা এটা কৈ দিও আমি যেটো হস্পিটালৰ পৰা এই সাৰ্জন সকল আহিছে তেওঁলোকৰ লগত আমি এটা টাই আপ কৰিব বিচাৰিছো যদি আমি ইয়াতে হে অপাৰেশনটো আমাৰ ইনস্ট্ৰুমেন্ট নথকাৰ কাৰণে নহয় সো আমি যদি হে পেশেন্ট কেজনক যদি আমি তেওঁলোকৰ হস্পিটালত ৰেফাৰ কৰি দিও স্পেশালি those patients from Difu Medical College তেতিয়া হলে তেওঁলোকে এটা আমি 50% বা 40% এটা ৰিবেট তো কাৰণে এটা ৰিকুৱেষ্ট কৰিছো তো তেওঁলোকে এতিয়াও কথা দিয়া নাই কিন্তু মই জনা মতে অকমান হেৰি মতে তেওঁলোকে 10% লোকেটো এগ্ৰি কৰিছে তো এইটো যদি এভেইল হয় আমাৰ পেশেন্টবোৰ দুখিয়া পেশেন্ট স্পেশালি এটা ভাল অপাৰেশনৰ প্ৰতি তেওঁলোকৰ যেটো বেমাৰ থাকে হেতু তেওঁলোক অতৰাই ল'ব পাৰিব তো আজি অপাৰেশনটো আৰম্ভ হওক আপোনালোকে আহিছে মই বহুত ভাল পালো ধন্যবাদ আৰু আগলে যেতে হয় আপোনালোক আমাক যোগদান কৰিব যাতে আমাৰ গুটে ৰাইজে গুটে ডিফুৰ আৰু ডিস্ট্ৰিক্টৰ মানুহে যাতে গম পায় দুই এজন ডাক্তৰ আপোনাৰ কাৰ্বি আংলং যেটো ডিস্ট্ৰিক্ট হস্পিটালৰ তেওঁলোকো আহিছে ওয়েস্ট কাৰ্বি আংলঙৰ দুজনক দেখা পাইছো আৰু আমাৰ ফাইনাল ইয়াৰ ষ্টুডেন্টছকে মাতিছো আসলতে সব ষ্টুডেন্টসে আহিব লাগিছিল কিন্তু আমাৰ ঠাইটো অকমান সৰু থকাৰ কাৰণে মই অকল ফাইনাল ইয়াৰ ষ্টুডেন্টছকে মাতিছিল তেওঁলোকে বেছিকে জানিব কাৰণ পঢ়ি থকা ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ এতিয়াও তেওঁলোকে অপাৰেশনবোৰ দেখা নাই হেকাৰণে নুবুজিবও পাৰে ইন্টাৰেষ্ট নাপাবও পাৰে কিন্তু ফাইনাল ইয়াৰ্স মিন্স অলমোস্ট ডক্টৰস আৰু এবছৰৰ ভিতৰত ডাক্তৰ হৈ ওলাব হেকাৰণে তেওঁলোকক মাতা হৈছে